এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান আৰু অভিযানত ৪৮টা নিচাযুক্ত টেবলেট সহ আটক কৰিছে এজন সৰবৰাহকাৰীক। প্ৰাপ্ত তথ্য মতে গোপন সূত্ৰৰ পম খেদি আজি সন্ধিয়া গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰ্দেশত উপ পৰিদৰ্শক পাপৰি নাথৰ নেতৃত্বত জয়ত আৰক্ষীৰ দলে গোলকগঞ্জৰ বজাৰৰ মাজমজিয়াত অভিযান চলায়। অভিযানত শ্বহীদুৰ হক ওৰফে ড্ৰাম নামৰ এটা যুৱকক আটক কৰিছে। আৰু আটকাধীন যুৱকজনক তালাচী চলোৱাত ৪৮টাকৈ মাইভন প্লাছ নামৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিছে। উল্লেখ্য যে আটকাধীন যুৱকজন দীৰ্ঘদিনৰ পৰাই টেম্পুৰ চলোৱাৰ অজুহাততে অবৈধ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। আৰু পুনৰবাৰ জনাইছো নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত ৪৮টা নিচাযুক্ত টেবলেট সহ আটক কৰিছে এজন সৰবৰাহকাৰীক। প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি আজি সন্ধিয়া গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰ্দেশত উপ পৰিদৰ্শক পাপৰি নাথৰ নেতৃত্বত জয়ত আৰক্ষীৰ দলে গোলকগঞ্জৰ বজাৰৰ মাজমজিয়াত অভিযান চলাই অভিযানত শ্বহীদুৰ হক ওৰফে ড্ৰাম নামৰ এজন যুৱকক আটক কৰে। আৰু আটকাধীন যুৱকজনক তালাচী চলোৱাত ৪৮টাকৈ মাইভন প্লাছ নামৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিছে। আৰু উল্লেখ্য যে আটকাধীন যুৱকজন দীৰ্ঘদিনৰ পৰাই টেম্পু চলোৱাৰ অজুহাতত অবৈধ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। গোলকগঞ্জৰ পৰা আব্দুল মতলেবৰ ৰিপৰ্ট, অৰুণোদয় অসম।